লালপুৰ নামৰ এখন গাঁৱত ছগন নামৰ এজন দুখীয়া খেতিয়ক বাস কৰিছিল। সি বহুতবাৰ ভাবিলে কি সি বেলেগ কিবা কাম কৰিব, কিন্তু সি বেলেগ কাম জনাই নাছিলে। তাৰ দুখীয়া অৱস্থাৰ বাবে তাৰ স্ত্ৰী নীতা আৰু কন্যা পিংকিও বৰ কষ্টত বাস কৰিছিল। আৰে নীতা, এয়া কি লৈ আহিছা? চোৱা নাই, এয়া মুৰ্গীৰ পোৱালি হয়। মই এইবোৰক ডাঙৰ কৰিম আৰু তাৰ পিছত কণী বিক্ৰী কৰি পইচা ৰোজগাৰ কৰিম। নিজে খাব পোৱা নাই আৰু তুমি আকৌ এইবোৰক লৈ আহিলা? যাব দিয়া, এতিয়া যেতিয়া লৈ আহিছা তো লৈ আহিছা, ৰাখা। হয় হয়, সেয়াতো মই ৰাখিমেই। কেইদিনমান বৈ গ'ল আৰু মুৰ্গীৰ পোৱালিবোৰ ডাঙৰ হৈ গ'ল আৰু আনফালে ছগনৰ ফচল বেয়া বতৰৰ বাবে নষ্ট হৈ গৈছিল। বন্ধু, মই যিয়ে ফচল নকৰোঁ কিয় সেইবোৰ ভাল দামত বিক্ৰী নহয়, আৰু এইবাৰতো গোটেই ফচলটোৱে নষ্ট হৈ গ'ল। আৰে ইয়াৰ, এয়াতো বৰ বেয়া হ'ল। মোৰ যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে ক'বা। নহয় ৰে, মই কিবা নে কিবা কৰিয়ে ল'ম। তোমাকোতো তোমাৰ পৰিয়াল চলাব লাগে। মইতো বাছ তোমাৰ ওচৰত নিজৰ দুখৰ কথা কৈ আছিলোঁ। ক'বলৈতো গগন ছগনৰ বন্ধু আছিল, কিন্তু তাৰ প্ৰতি তাৰ বৰ ঈৰ্ষা হৈছিল। আৰু এইটো সময়ত সি ছগনৰ এয়া অৱস্থা দেখা পাই মনে মনে বৰ ভাল পাইছিল। আমাৰ অৱস্থা দেখক অলপমান, আমি আপোনাক কি খুৱাম? দিয়ক, আপুনিয়ে আমাক কিবা খুৱাই দিয়ক। এয়া কি কথা হ'ল? যদি খোৱাৰ অৱস্থাই নাই তেনেহ'লে মুৰ্গী কিয় ৰাখিছা? সিহঁতক কি খাবলৈ দিয়া? মই যদি পাৰিলোঁ হয় তেনেহ'লে মই মুৰ্গীবোৰক গুচাই দিলোঁ হয়, কিন্তু মোৰ দানবীৰ পতিয়ে কয় কি যদি সিহঁতক ৰাখিছা তেনেহ'লে এতিয়া সিহঁত আমাৰে দায়িত্ব হয়। এয়া কেনেকুৱাকৈ কথা পাতি আছা তুমি সাধু বাবাৰ লগত? চোৱা না পুত্ৰ, মই বহুত দিন ধৰি একো খোৱা নাই, কিন্তু এওঁ মোক একো খাবলৈয়ে দিয়া নাই। ক'ৰ পৰা খাবলৈ দিম? একো থাকিলেতো খাবলৈ দিম না, নে নিজৰ ভাগৰটোৱে খুৱাই দিম? ছগন ভিতৰত গ'ল আৰু নিজৰ ভাগৰ ৰুটি আনি সাধু বাবাক দি দিলে। তাৰ ব্যৱহাৰৰ পৰা প্ৰসন্ন হৈ সাধু বাবাই ক'লে, তোমাৰ নিজৰে খোৱাৰ একো ব্যৱস্থা নাই আৰু তুমি তোমাৰ ভাগৰ খোৱা বস্তু মোক দি দিলা। তাৰে ওপৰত তুমি এই পশুবোৰকো নিজৰ দায়িত্ব বুলি ভাবা, বুজা বুলি নাভাবা। তুমি সঁচাকৈয়ে এজন বৰ ভাল মানুহ হয়। এতিয়া এই মুৰ্গীবোৰেই তোমাৰ ভাগ্য সলনি কৰি দিব। কালি এই মুৰ্গীবোৰ যি কণী দিব সেইবোৰক লৈ গৈ নিজৰ খেতিত ৰুই দিবা, তোমাৰ মংগল হ'ব। এই মুৰ্গীবোৰে কণী নিদিয়ে। যেতিয়া একো ভালদৰে খাবই নাপাব তেনেহ'লে কণী ক'ৰ পৰা দিব? মনে মনে থাকা তুমি। সাধু বাবা তাৰ পৰা গুচি গ'ল আৰু পিছদিনা ছগনে চালে তো সঁচাকৈয়ে মুৰ্গীয়ে কণী দিছে, আৰু সেয়া এটা সোণৰ কণী হয়। সাধু বাবাই কোৱা মতে সি সেইটোক লৈ গৈ নিজৰ খেতিত ৰুই দিলে, আৰু তাৰ চকুৰ সন্মুখতে চাওঁতে চাওঁতে তাৰ গোটেই জমিখন সোণৰ কণীয়েদি ভৰি গ'ল। আৰে বাপ ৰে, এয়াতো চমৎকাৰ হৈ গ'ল। সাধু বাবাৰ কথাটো সঁচা হ'ল। মোক তৎক্ষণাতে নীতা আৰু গগনক এয়া ক'ব লাগিব। ছগন তৎক্ষণাতে সেই ফচলৰ পৰা কেইটামান কণী ল'লে আৰু লৈ গৈ নীতাক দেখালে। আৰে এয়াতো সঁচাকৈ চমৎকাৰ হৈ গ'ল। দিয়া দিয়া, মোক দেখুওৱা। আৰে এয়া কি হ'ল? দিয়া মোক দেখুওৱা মা। লাগি আছে এয়া কণীবোৰ অকল সৎ আৰু চাফা মনৰ মানুহৰ হাততে সোণৰ হৈ থাকে। আপুনি কি ক'ব বিচাৰে? কি মই বেয়া মানুহ হয়? নহয়, তুমি বেয়া নহয়, কিন্তু বহুতবাৰ তুমি এনেকুৱা কথা পাতা যাৰ বাবে মানুহৰ দুখ হয়। মিঠা কথা পাতা আৰম্ভ কৰি দিয়া। তাৰপিছত ছগন সেই কণীবোৰ লৈ গৈ গগনক দেখালে। গগন তাৰ সন্মুখততো দেখুৱালে কি সি বৰ ভাল পাইছে, কিন্তু ভিতৰত সি বহুত ঈৰ্ষা কৰি আছিল। লাগি আছে তুমিও কোনো বেয়া কাম কৰি আছা, সেইবাবে কণীটো বগা হৈ গ'ল। সেই বেয়া কাম কৰা এৰি দিয়া, তাৰপিছত কণীবোৰ তোমাৰ কামত নিশ্চয় লাগিব। ঠিক আছে। তাৰপিছত ছগন সেই কণীৰ ব্যৱসায় আৰম্ভ কৰি দিলে। যেনে যেনে সেই কণীবোৰ মানুহৰ ওচৰত যায় তেনেকুৱাকৈয়ে মানুহে গম পায় কি সেই কণীবোৰ চমৎকাৰী হয়, আৰু সেয়া দি যি মন যায় তাকেই কৰিব পাৰি। সেই কণীটো কাৰোবাৰ অসুখৰ চিকিৎসা হৈ যায় তো বেলেগ কোনোবা পৰিয়ালৰ
গোটেই মাহৰ ৰাখন সব সাফা মনৰ মানুহ সেই কণীৰ পৰা নিজৰ নিজৰ কাম লৈ আছিল। ছগনৰটো ভাগ্যই সলনি হৈ গৈছিল। কিন্তু গগন আৰু গগনৰ নিচিনা আৰু বহুত বেয়া মানুহ সেই কণীৰ উপকাৰ ল'ব পৰা নাছিল। সেইবাবে সিহঁতৰ খং উঠি আছিল। আপোনালোকৰ লাগা নাই নেকি কি এইটো আমাৰ লগত অন্যায় হৈ আছে? বাকী মানুহবোৰ কণী ব্যৱহাৰ কৰি আছে আৰু আমি এইবোৰৰ পৰা কোনো লাভে পোৱা নাই। আমাক যাদুই কণীৰ খেতিটোক নষ্ট কৰি দিব লাগিব। হয়, তুমি একদম ঠিকে কৈ আছা গগন। সিহঁতে ৰাতি ছগনৰ জমিত গৈ পালে আৰু তাৰ খেতিটো নষ্ট কৰিবলৈ লাগি গ'ল। কিন্তু সিহঁতে গম পোৱা নাছিল কি কণীবোৰ অকল ভালৰ বাবে ভালেই নহয়, বেয়া মানুহৰ বাবে বেয়াও হ'ব পাৰে। হঠাতে সবক এটা এটা কণী মাৰিব ধৰিল। সিহঁত সবে গাঁৱৰ ফালে পলালে। পলাওতে সিহঁতে ছগনৰ ঘৰৰ ওচৰত আহি পালেহি। ইমান চিঞৰ বাখৰ শুনা পাই ছগন বাহিৰত আহিলেতো দেখিলে কি সব কণী সেই মানুহবোৰক মাৰি আছে আৰু নিজৰ সাইজত ডাঙৰ হৈ গৈ আছিল। বচোৱা ছগন, বচোৱা ছগন ভাই, আমাক এই যাদুই কণীৰ পৰা বচোৱা ছগন ভাই। আৰে ৰবা মোৰ যাদুই কণী, কি হৈছে কোৱা? আপোনাৰ বন্ধু আপোনাক বৰ ঈৰ্ষা কৰে। সেইবাবে আপোনাৰ খেতি নষ্ট কৰিবলৈ আহিছিল। আমি সেইবাবে সিহঁতক শাস্তি দি আছো। এয়া সঁচা হয় গগন? হয়, সঁচা হয়। গোটেই গাঁওখন যাদুই কণীৰ লাভ পাই আছে, কিন্তু মই তোমাৰ বন্ধু হৈও ইয়াৰ কোনো ব্যৱহাৰ কৰিব পৰা নাই। মোৰ খং নুঠিব নেকি? তুমিয়ে কোৱা। হয়, নিশ্চয় আহিব। কিন্তু মই তোমাক কৈছিলো না কি যাৰে মনত কোনোবা বেয়া ভাৱ আছে ইয়া সিহঁতে কোনো বেয়া কাম কৰে, এই কণীবোৰ সিহঁতৰ কামত নালাগে। কিন্তু তুমি তোমাৰ মনক চাফাই কৰা নাই। মোৰ স্ত্ৰীও প্ৰথমে কণীৰ পৰা একোৱে লাভ ল'ব পৰা নাছিল। তাৰপিছত তাই নিজৰ বাক্যত অলপমান মিঠা হ'ল আৰু আজি চোৱা তাইও সকলোৰ দৰে এই যাদুই কণীবোৰৰ ব্যৱহাৰ কৰিব পাৰি আছে। এইবোৰ শুনা পাই গগন কান্দিব ধৰিল আৰু ক'লে, তুমি সঁচাই কৈ আছা ছগন, মই হয় তোমাৰ বন্ধু, কিন্তু তথাপিও মই তোমাৰ পৰা ঈৰ্ষা কৰোঁ। কিন্তু আজি মই মোৰ ভুল বুজি পাই আছো। মোক ক্ষমা কৰি দিয়া। ক্ষমাৰ প্ৰয়োজন নাই। তুমি তোমাৰ ভুল বুজি পাইছা, এয়াই বহুত ডাঙৰ কথা। তাৰপিছত ছগন গগনক কেইটামান কণী দি দিলে আৰু এতিয়া কণীৰ ৰং সলনি নহ'ল, যাৰ বাবে সি বুজি পাই গ'ল কি গগনৰ মন সলনি হৈ গৈছে। বাকী মানুহবোৰো ছগনৰ পৰা ক্ষমা খুজিলে। ছগন সেই যাদুই কণীবোৰ দি সকলোৰ সহায় কৰি নিজৰ জীৱন আনন্দৰ লগত কটালে।